হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয় কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেন্স লাগে। বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন ক্ৰয়ডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছোঁ, পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ। চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে, যেদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে আপোনাৰ মিলিয়ন ষ্টুডেণ্ট শ্বুড দ্যাট দে গেট দ্য পাৰ্মানেণ্ট জব উইথ দ্য হেণ্ডচাম চেলাৰী, একমডেশ্যন এণ্ড এলাউন্সেছ এটচেট্ৰা। চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে। আৰু আকৌ লগ পাম অসমত আহিলে, আৰু অসমৰ চান হিচাপে নিজে গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম, যিসকলে ল ফাৰ্মৰ লগত ইণ্টাৰেষ্ট বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিছ কৰাৰ কাৰণে ইণ্টাৰেষ্ট, বা LLB কৰি আছে, BLLB বা LLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যনেল বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল, আৰু সকলোৰ ওচৰত দোৱা বিচাৰিছোঁ, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰোঁ, ভালকৈ পঢ়িব পাৰোঁ, কামো কৰিব পাৰোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম মোৰ ফালৰ পৰা। আৰু নিশ্চয় ইনশাল্লাহ যোগাযোগ কৰিব। ভাল এটা প্ৰফাইল CV বনাব লাগিব, আপোনালোকে বনাব। আৰু লগতে সকলোকে অসমবাসীক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ, দোৱা কৰিব। ভাল লাগিছে কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শ্বিফ্ট হোৱাটো বহুত এটা, আৰু স্পন্সৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা, আৰু চেলাৰিও বহুত হাই পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল, আৰু দোৱা কৰিব। একমডেশ্যন আছে, চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয়। আৰু যিহেতু ইয়াৰ হলিডে থাকিব, দুদিন ছেটাৰডে চানডে থাকিব হলিডে, আৰু পিছত থাকিব আপোনাৰ এলাউন্সেছ আছে, এনুৱেল হলিডেজ আছে, ছামাৰ হলিডে, উইণ্টাৰ হলিডে, গভৰ্ণমেণ্ট হলিডেজ আছেই। আৰু লগতে মোৰ চাব লাগিব, যিহেতু মোৰ চিনিয়ৰ বহুত বেৰিষ্টাৰ্ছ আছে, চলিচিটৰ আছে, এজাইলেম ল, ইমিগ্ৰেশ্যন ল, টেনেন্সি ল, ইউৰোপিয়ান হিউমেন ৰাইটছ ল, ব্ৰিটিছ এমপ্লয়মেণ্ট ল, লেবাৰ লছ, বহুত চাব লাগিব এইবিলাক ল, ট্ৰিবিউনেল, কোৰ্ট অফ ল বা কাউণ্ট্ৰি কোৰ্টছ, ড্ৰাফটিং প্লিডিংটো আছেই। চ' দোৱা কৰিব, চ' ভালকৈ যাতে নিজৰ কাম কৰিব পাৰি, আৰু প্ৰফেশ্যনটো ভাল সকলোকে এনকাৰেজ কৰিম। যিসকলে ল কৰিব বিচাৰা ভালকৈ পঢ়িবা, আৰু ফৰেনত যদি আমেৰিকাত বা এটৰ্নি হ'বা, বা কেনাডা বা অষ্ট্ৰেলিয়া বা নিউজিলেণ্ড বা UK বা ইউৰোপত যিকোনো কাউণ্ট্ৰিত পঢ়িব আহিব বিচাৰা, তোমালোকে মাৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, কিবা এটা কৰিবা। ভালে থাকক, সুস্থ থাকক, সবল থাকক, বেষ্ট উইচেছ থাকিল, আৰু আলহামদুলিল্লাহ দোৱা কৰিবা। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহ। মোৰ ল'ৰাত চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে। ইলিয়াছ হুছেইন আনচাৰী তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমেৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰপাৰা হাইস্কুলত পঢ়িছে। তাৰপৰা চাকলাত পৰীক্ষা দি পাছ কৰি আজমল ফাউণ্ডেশ্যনত পঢ়িছে, কৰি তাৰপৰা ষ্টাৰ্ট কৰিছিল হায়াৰ ছেকেণ্ডেৰী। পৰা পঢ়ি আইন বিভাগত পঢ়ে এই গুৱাহাটী। এতিয়া STS ইউনিভাৰ্চিটিত পঢ়িছে, তাত LLB আৰু BA একেলগত পাছ কৰিছে। তাৰপৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে। এতিয়া মোৰ ভাল লাগি আছে আৰু কি, ল'ৰাটো আমাৰ অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা যাই চাকৰি পাইছে, এতিয়া ভাল হৈছে। আপোনাৰ নাম? মোৰ নাম হাবিবুল্লাহ হুছেইন আনচাৰী।